নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এতিয়া ওলাইছোঁ আপোনাৰ মথুৰাপুৰ। আমি যিডোখৰ মাটি লোৱা হৈছিলে 2 বিঘা মাটি প্লটটো, আপোনাৰ এইটো চন্দন আৰু চাচিৰ কাৰণে আপোনালোকে আগতো ভিডিঅ'ত নিশ্চয় দেখিছে। তাতে কিছুমান কাম চলি আছে। এটি জিৰাবলৈ চাংঘৰ এটিও বনাই থকা হৈছিলে। বাকী আৰু বাউণ্ডেৰীবিলাক ক্লিয়াৰ হোৱাগৈ নাই, অলপ চলপ লগাইছিলোঁ আৰু অলপ লগাবলৈ আছে। তাৰে এটি ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কামখিনি কিমান কি আগবাঢ়িছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি আমি এতিয়া জেগা পালোহি। এইবিলাকেই বন্ধুসকল চক। ইয়াতে আগতে বহুত ফুটুকলা গছ আছিলে, আগতে ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, নিশ্চয় দেখিছে। এইবিলাক চব গছবিলাক উঘালি দিয়া হ'ল, ইয়াতে ছাইডতে দমাই থোৱা হৈছে। আৰু এইটো এটা জিৰণি ঘৰ বনালোঁ আমি ইয়াতে থাকিবৰ কাৰণে, কেতিয়াবা জিৰাবলৈ। এইটো চব এইটো টকৌপাত এটি চোৱা হৈছে। ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই, আৰু অলপ কাম বাকী আছে। বাকী চাংটো বনোৱা হৈ গ'ল, আৰু বাকী টকৌপাতটো অলপ লগোৱা হ'ল আৰু অলপ লগাবলৈ আছে। এইটো কালি মানে লগাব লাগিব। আজি এতিয়া আমি এই নেটবিলাক লগাম বুলি আহিছোঁ। এইবিলাক নেট দেখিছে, আগত লগাই থোৱা আছে। আগতে একচুৱেলি নেটটো এটা মুঠা আনিছিলোঁ, চোৱা হৈছিলে মানে আৰু কিমান কি খাব। এতিয়া আইডিয়াটো হৈ গ'ল ফাইনেলি। 4-5 মুঠামান হ'লে হৈ যাব লাগে। কালি আনিলোঁ আমি 5 মুঠা নেট, তাৰে লগাম এতিয়া আমি। এইটোৱে প্লেচ চাওক আপোনালোকে ধুনীয়াকৈ। ইয়াতে হালটো নেমাৰোঁ বুলি ভাবিছোঁ। বাকী আপোনাৰ বন মৰা যিটো দৰৱটো ইউজ কৰিব লাগিব। দৰৱটো ইউজ কৰি মেলি ইয়াতে গাঁত খান্দিম, লাইন কৰি মেলি চন্দন এজোপা, চাচি এজোপা এনেকৈ সম্পূৰ্ণ। এইটো যিটো বাউণ্ডেৰী দেখিছে আপোনালোকে, বাউণ্ডেৰীটোত অকল চাচি দিম বুলি ভাবিছোঁ। এইটো চাইডে একচুৱেলি ফেঞ্চিং লগাবলৈ সুবিধা নহ'ল, পইচা পাতিও বহুত দৰকাৰ হৈ যায়। সেইটো কাৰণে ফাৰ্ষ্ট টাইম কাৰণে প্ৰথম এবছৰ আমি বাঁহৰ খুঁটা, বাঁহৰ পষ্টে আৰম্ভ কৰিছোঁ। ইয়াতে নেটটো লগাম, আৰু মিনিমাম এসপ্তাহৰ ভিতৰত আমাৰ প্লাণ্টেশ্যনৰ কাম আৰম্ভ হ'ব। ভিডিঅ'টো চাই থাকক। একচুৱেলি বাকী লোকেশ্যনটো চব ঠিকেই আছে জেগাটো, খালি এটা কাৰণে অলপ অসুবিধা হৈ যায়, মানে ৰাস্তাটোৰ কাৰণে বহুত দিগদাৰ হৈ যায়। এইটো আপোনাৰ ৰাস্তাটো দেখিছে, এইটো মেইন ৰাস্তা। এইটো আপোনাৰ মথুৰাপুৰ টাউনৰ পৰা সোমাই আহি যিটো ভকত গাঁও কয়, এইটো ভকত গাঁও ৰাস্তাটো। আপোনাৰ ভকত গাঁও ৰাস্তাৰ পৰা অলপ সোমাব লাগে। একচুৱেলি ৰাস্তা নাই, মানে এইবিলাক পথাৰ দেখিছে আপোনালোকে, পথাৰৰ ফালে আহিবলগীয়া হয়। এতিয়াতো ৰাস্তা বনাবলৈ অসম্ভৱৰ কথা, কাৰণ এতিয়া বাৰিষা ছিজন, সকলোৱে খেতি কৰি আছে। মিনিমাম খৰালি ছিজনতে ৰাস্তাটো আমি ঠিক কৰিব লাগিব। এতিয়া যেন তেন কামটো চলাব লাগে। আৰু এইবিলাক পথাৰ দেখিছে, এইফালে আমি অহা যোৱা কৰিবলগীয়া হৈছে, বহুত কষ্ট হৈছে। বনাব লাগিব লাহেকৈ ৰাস্তাবিলাক। এইটো দেখিছে, এইটো ৰাস্তাৰ পৰা অহা যোৱা কৰিব লাগে। এইটোৱে হৈছে আপোনাৰ বাউণ্ডেৰী নেট, যিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বন্ধুসকল। খুব কম খৰচত হ'ব এইটো বস্তু। আপোনাৰ এইটো আমাৰ গোলাঘাটত একচুৱেলি অলপ কমতে পোৱা যায়। আমি বৰহাটৰ পৰা লৈছিলোঁ। এটা মুঠা আপুনি মিনিমাম 1150 টকাকৈ লৈছিলে। মিনিমাম আমি 5 মুঠা ইউজ কৰিছোঁ ইয়াত। বৰ্তমান 1 মুঠা লগোৱা হ'ল আগতে। এইটো দেখিছে কি সুন্দৰকৈ ফিটিং হৈছে। ইয়াৰ তলত আৰু কামি বান্ধিব লাগিব। ইয়াত এনেকৈ কামি বান্ধি দিম, তেতিয়া ছাগলীবিলাক পাৰ হ'ব নোৱাৰে। আৰু প্ৰতিটো পষ্টতে আপোনাৰ এনেকৈ কামিটো বান্ধি দিয়া হৈছে। এনেকৈ লগাব লাগিব। আগতে 1 মুঠা লগাই মেলি চাইছিলোঁ একচুৱেলি কিমান ফুট যায়। মিনিমাম আপোনাৰ 100 মিটাৰমান গুচি যায়। বাকীকেইটা নেট এতিয়া এইবিলাক জেগা আছে, এইবিলাক এনেকৈ লগাই যাম বুলি ভাবিছোঁ। আজি নিজেই কৰিম বুলি ভাবিছোঁ আমি কামবিলাক। সোনকালে হাজিৰা মানুহ লগাইছিলোঁ, তেওঁবিলাকৰ এতিয়া বেলেগ কামত ব্যস্ত হৈ গ'ল। আজি আহিব নোৱাৰি বুলি ক'লে, সেইকাৰণে আজি আমি নিজে লগাম যিমান যি পাৰোঁ। ঐ নহয় একেটো গজালে হৈ যাব হৈ যাব বাৰু। সেইটো এতিয়া নহ'ব নহয়। কোনটো নহ'ব? প্ৰথমে টঙনি গৈছে মাৰি দিয়ক। এই ৰমি দিয়ক। অলপ পিছলৈ গ'লে মাৰিলে এইটো এনেকৈ ধৰি দিব লাগিব। ওপৰ লাগি এইটোতো
এইফালে কাম চলি আছে দেই কিমান ডাঙৰলৈকে পাইছা অলপ এইটো বাৰু দেখিছে না তলৰ ফালে চুটি দিলোঁ ওপৰ ফালে দীঘল দেই লেবেল নহয় বস্তু এইটো জইণ্টৰ মাৰিছা ন তই টাইটকৈ মাৰি দিবা বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ জয় অসম সকলোকে সকলোৱে গছ পুলি ৰুৱক পৃথিৱীখন জীয়াই ৰাখক ধন্যবাদ।